গতিকে ঘটনাৰ ৰহস্য এতিয়া ফাদিল হ'ল হানিমুনলৈ আহিছিল মেঘালয়ৰ চেৰাপুঞ্জীলৈ বুলি তাৰ পাছৰ পৰা নিখোজ হৈ আছিল স্বামী নিখোজ হৈ আছিল পত্নী কিছুদিন পাছত স্বামীৰ মৃতদেহ ওলাইছিল কিন্তু তাৰ পাছতো পত্নীৰ কোনো সন্ধান নাছিল ৰহস্যৰ সৃষ্টি হৈছিল আজি এই ৰহস্য উদ্ঘাটন হ'ল হানিমুন নহয় যেন আছিল এয়া এক ব্লাড মুন এক ভয়ংকৰ ষড়যন্ত্ৰ এক ভয়ংকৰ হত্যাকাণ্ড আৰু ষড়যন্ত্ৰত জড়িত হৈ আছিল স্বয়ং সোনম হানিমুনৰ স্থলৰে স্বামীক নিশংস হত্যা কৰিলে সোনম ৰঘুবংশীয়ে মেঘালয়ত পৰ্যটক সন্ধানহীন হোৱা ঘটনাৰ নতুন টুইষ্ট এতিয়া পৰকীয়া প্ৰেমৰ বাবে আন এক গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হ'ল সুপাৰী কিলাৰৰ সহায়ত নিৰ্মমভাৱে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশী উত্তৰ প্ৰদেশত সন্ধান ওলাইছে এতিয়া চেৰাপুঞ্জীত নিখোজ হোৱা সোনম ৰঘুবংশী পুৱতি নিশাই নিজে আৰক্ষীক ধৰা দিলে সোনম ৰঘুবংশীয়ে অতি গুৰুতৰ খবৰ এই খবৰটো সমগ্ৰ দেশত বিয়পি পৰিছিল মেঘালয়ক পৰ্যটনৰ ক্ষেত্ৰত বহুতে সমালোচনা কৰিছিল যে কিমান দূৰ সুৰক্ষিত মেঘালয়ৰ জনগোষ্ঠীয় লোকক বন্য বুলিও বহুতে সমালোচনা কৰিছিল কিন্তু তাৰ পাছত উৰহি গছৰ উৰ ওলাল এতিয়া যে যি সোনমক কোনো দুৰ্বৃত্ত অপহৰণ কৰি লৈ যোৱা বুলি কোৱা হৈছিল আনকি বাংলাদেশলৈকে লৈ যোৱা বুলি কোৱা হৈছিল সেই সোনমে নিজে উত্তৰ প্ৰদেশত উদ্ধাৰ হ'ল আৰু পৰিয়ালৰ লগত কথা বতৰাও পাতিলে অতি ভয়ংকৰ কাণ্ড তাৰ পাছত এতিয়া সোনম নিজেই স্বামী ৰাজাৰ হত্যাকাণ্ডত জড়িত বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ এক বৃহৎ সফলতা বুলি উল্লেখ কৰিব লাগিব গতিকে ঘটনাৰ ৰহস্য এতিয়া ফাদিল হ'ল হানিমুনলৈ আহিছিল মেঘালয়ৰ চেৰাপুঞ্জীলৈ বুলি তাৰ পাছৰ পৰা নিখোজ হৈ আছিল স্বামী নিখোজ হৈ আছিল পত্নী কিছুদিন পাছত স্বামীৰ মৃতদেহ ওলাইছিল কিন্তু তাৰ পাছতো পত্নীৰ কোনো সন্ধান নাছিল ৰহস্যৰ সৃষ্টি হৈছিল আজি এই ৰহস্য উদ্ঘাটন হ'ল হানিমুন নহয় যেন আছিল এয়া এক ব্লাড মুন এক ভয়ংকৰ ষড়যন্ত্ৰ এক ভয়ংকৰ হত্যাকাণ্ড আৰু ষড়যন্ত্ৰত জড়িত হৈ আছিল স্বয়ং সোনম হানিমুনৰ স্থলৰে স্বামীক নিশংস হত্যা কৰিলে সোনম ৰঘুবংশীয়ে মেঘালয়ত পৰ্যটক সন্ধানহীন হোৱা ঘটনাৰ নতুন টুইষ্ট এতিয়া পৰকীয়া প্ৰেমৰ বাবে আন এক গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হ'ল সুপাৰী কিলাৰৰ সহায়ত নিৰ্মমভাৱে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশী উত্তৰ প্ৰদেশত সন্ধান ওলাইছে এতিয়া চেৰাপুঞ্জীত নিখোজ হোৱা সোনম ৰঘুবংশী পুৱতি নিশাই নিজে আৰক্ষীক ধৰা দিলে সোনম ৰঘুবংশীয়ে অতি গুৰুতৰ খবৰ এই খবৰটো সমগ্ৰ দেশত বিয়পি পৰিছিল মেঘালয়ক পৰ্যটনৰ ক্ষেত্ৰত বহুতে সমালোচনা কৰিছিল যে কিমান দূৰ সুৰক্ষিত মেঘালয়ৰ জনগোষ্ঠীয় লোকক বন্য বুলিও বহুতে সমালোচনা কৰিছিল কিন্তু তাৰ পাছত উৰহি গছৰ উৰ ওলাল এতিয়া যে যি সোনমক কোনো দুৰ্বৃত্ত অপহৰণ কৰি লৈ যোৱা বুলি কোৱা হৈছিল আনকি বাংলাদেশলৈকে লৈ যোৱা বুলি কোৱা হৈছিল সেই সোনমে নিজে উত্তৰ প্ৰদেশত উদ্ধাৰ হ'ল আৰু পৰিয়ালৰ লগত কথা বতৰাও পাতিলে অতি ভয়ংকৰ কাণ্ড তাৰ পাছত এতিয়া সোনম নিজেই স্বামী ৰাজাৰ হত্যাকাণ্ডত জড়িত বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ এক বৃহৎ সফলতা বুলি উল্লেখ কৰিব লাগিব NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।